Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ইউটিউব চেনেলত। তো মই আজি এইটো ভিডিঅ' আলোচনা কৰিম জল জীৱন মিছন ৰিকুৱাৰমেণ্ট 2025 ৰ কাৰণে আহিছে নটিফিকেশ্যন আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। প্ৰথমতে আপুনি ভিডিঅ'টো কমপ্লিট চাই ল'ব, তাৰ পিছত যদি ৰিকুৱাৰমেণ্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব। তো আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব আৰু তাতে যদি আপুনি সাৰ্চ কৰে jjmassam.in বুলি তেতিয়াহ'লে আপুনি ভিজিট কৰিব পাৰিব জল জীৱন মিছনৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব। এতিয়া চাওক যিটো অফিচিয়েল নটিফিকেশ্যন আহিছে তাৰ ডিটেইলছখিনি মই আপোনাক প্ৰভাইড কৰিম। এতিয়া চাওক যিটো জল জীৱন মিছনৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে তাৰ ডিটেইলছখিনি চিষ্টেমেটিক দি আছে, সেইখিনি ডিটেইলছ আপুনি চেক কৰি লওক। প্ৰথমতে চাওক যিটো নেম দি আছে, পোষ্ট নেমটো দি আছে আপোনাৰ যিটো চিনিয়ৰ লেভেল যেটো ডেভেলপাৰ ফৰ দ্য জল জীৱন মিছন যেটো ব্ৰেইনৰ কাৰণে হ'ব, যেটো আপোনাৰ কন্টেক্সুৱেল হ'ব 11 মান্থৰ কাৰণে আপোনাৰ কন্টেক্ট হ'ব। য'ত আপোনাৰ টোটেল ভেকেঞ্চি আছে আপুনি 1 ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব এণ্ড ৰেমুনাৰেশ্যন আপুনি ৰিচিভ কৰিব তো 40,000 ৰ পৰা লৈ কিনে 80,000 লৈ কিনে আপুনি ৰেমুনাৰেশ্যন ৰিচিভ কৰিব। কোৱালিফিকেশ্যন বিচাৰিছে যদি আপুনি চাওক, যদি আপুনি MCA কৰিছে বা বিটেক কৰিছে বা বেচেলাৰ অফ ইঞ্জিনিয়াৰিং কোৰ্চ বা এনি ডিচিপ্লিন ফৰ যদি আপুনি তেনেকৈ ইঞ্জিনিয়াৰিং ডিচিপ্লিনৰ পৰা যদি আপুনি কোনো ধৰণৰ কোৰ্চ কৰিছে বা আপুনি এমটেক কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব এণ্ড আপুনি এপ্লাই কৰিব পাৰিব। নেক্সট চাওক যিটো আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে মিনিমাম আপোনাৰ 4 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। আৰু এইটো ৰিকুৱাৰমেণ্টত আপুনি যিহেতুকে কোনো ধৰণৰ চিলেকশ্যন প্ৰচেছত আপুনি এক্সাম এটেম্প কৰিব নালাগে এণ্ড আপুনি এপ্লাই কৰোঁতে কোনো ধৰণৰ এপ্লিকেশ্যন ফি পে'মেণ্ট কৰিব নালাগে। সেইকাৰণে আপুনি ভিজিট কৰিব লাগিব, যিটো ইণ্টাৰভিউ ভেনু দি আছে সেইটো ডেট হিচাপত আপুনি ভিজিট কৰিব লাগিব। যিটো আপোনাৰ ইণ্টাৰভিউ যিটো ভেনু টাইমটো দি আছে আপোনাৰ 23 জুন 2025 হ'ব মানডে, আৰু ৰিপৰ্টিং টাইমটো দি আছে 9:30 AM পৰা লৈ কিনে 10 AM লৈ কিনে আপুনি ৰিপৰ্টিং কৰিব লাগিব। আৰু যিটো আপোনাৰ অফিচ দি আছে তো ভেনু যিটো দি আছে আপোনাৰ জল জীৱন মিছনৰ তাতে আপুনি ভিজিট কৰিব লাগিব, যিটো এড্ৰেছ মই আপোনাক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনতো প্ৰভাইড কৰি দিম। তাতে আপুনি ভিজিট কৰি কিনে আপোনাৰ যিটো ইণ্টাৰভিউ আছে তাতে আপুনি এটেম্প কৰিব পাৰিব। এতিয়া চাওক যদি আপুনি ইণ্টাৰেষ্টেড হয় তো আপুনি যিটো QR কোডটো দি আছে এইটো QR কোডত আপুনি স্কেন কৰিব লাগিব এণ্ড আপুনি ফৰ্মটো ফিল আপ কৰিব লাগিব। আৰু আপোনাৰ এপ্লাইৰ যিটো লাষ্ট ডেট হয় 20 জুন 2025 লৈ কিনে আপুনি কৰিব পাৰিব এপ্লাইটো। আপুনি কেনেকৈ এপ্লাই কৰিব সেইখিনি প্ৰচেছ মই আপোনাক এইটো ভিডিঅ'তে প্ৰভাইড কৰিম। এতিয়া চাওক যদি আপুনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব খুজি আছে তেতিয়াহ'লে চাওক আপুনি যেতিয়া এপ্লাই কৰিব তাৰপিছত যেতিয়া আপুনি শ্বৰ্টলিষ্টেড হ'ব, আপুনি শ্বৰ্টলিষ্টেড হোৱাৰ পিছত আপোনাক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। যদি আপুনি শ্বৰ্টলিষ্টেড নহয় তেতিয়াহ'লে আপোনাক ইণ্টাৰভিউৰ কাৰণে নামাতিব। ঠিক আছে, এতিয়া চাওক বাকী ডিটেইলছখিনি মই আপোনাক প্ৰভাইড কৰি আছোঁ। এতিয়া চাওক বাকী ডিটেইলছখিনি মই আপোনাক প্ৰভাইড কৰিম। এতিয়া চাওক যিটো ইণ্টাৰভিউ ভেনুটো দি আছে অফিচ অফ দ্য মিছন ডিৰেক্টৰেট, যিটো জল জীৱন মিছন আছাম, যিটো পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টত আছে টিকৰাবাৰী গুৱাহাটী, যিটো 36 ৰোডত পাব আপুনি। এইটো এড্ৰেছ আপুনি নোট কৰি ল'ব পাৰে। ঠিক আছে, আপুনি এইটো এড্ৰেছ নোট কৰি লওক যিহেতুকে ভেনুটো দি আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয় আৰু এইটো ভেনুত আপুনি ভিজিট কৰিব লাগিব, কৰি কিনে আপুনি ইণ্টাৰভিউ এটেম্প কৰিব লাগিব। নেক্সট চাই লওক বাকী ডিটেইলছখিনি। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া অলৰেডি মই আপোনাক প্ৰভাইড কৰিছোঁ, য'ত আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে 4 ইয়াৰ্ছৰ। যদি আপুনি এমটেক কৰিছে বা বেচেলাৰ অফ ইঞ্জিনিয়াৰিং কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। অলৰেডি মই প্ৰভাইড কৰিছোঁ। এতিয়া কিছুমান ৰেছপনচিবিলিটি আছে। এতিয়া চাওক ৰেমুনাৰেশ্যন আপুনি ৰিচিভ কৰিব, যিটো অলৰেডি মই প্ৰভাইড কৰিছোঁ আপোনাক। যেটা আপুনি ৰেমুনাৰেশ্যন পাব 40,000 পৰা লৈ কিনে 80,000 লৈ কিনে আপুনি ৰেমুনাৰেশ্যন মানে আপুনি চেলাৰী ৰিচিভ কৰিব। আৰু এইটো পোষ্টৰ কাৰণে যেতিয়া আপুনি ইণ্টাৰভিউ ফেচ কৰিব তাতে আপুনি লগতে কিছুমান ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ লৈ যাব লাগিব, য'ত আপুনি ভালকৈ এটা ৰিজুমে CV এটা বনাই লৈ যাব লাগিব। নেক্সট আপোনাৰ যিটো এডুকেশ্যনেল চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিটখিনি আপুনি লগত লৈ যাব লাগিব। লগত আপোনাৰ যিটো এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট আছে সেইখিনি আপুনি লৈ যাব লাগিব। নেক্সট আপোনাৰ ID প্ৰুফ হিচাপত আপুনি ডকুমেণ্টছ ল'ব লাগিব, য'ত আপুনি আধাৰ, পেন এণ্ড ড্ৰাইভিং লাইচেঞ্চ ল'ব পাৰিব। এণ্ড যদি পৰ্টফলিঅ' তেনেকুৱা আপুনি কোনো ধৰণৰ চাৰ্টিফিকেট বা এপ্লিকেবল কোনো ধৰণৰ ডকুমেণ্টছ থাকে আপুনি তাতে লৈ যাব পাৰিব। আৰু এইটো ৰিকুৱাৰমেণ্ট ৰিলেটেড যদি কোনো ধৰণৰ আপোনাৰ ইনকুৱাৰী থাকে, কোনো কুৱেশ্যন থাকে, আপুনি এটা মেইল ID দি আছে, যিটো মেইল ID এতে আপুনি নোট কৰি ল'ব পাৰে। এণ্ড আপোনাৰ ফোন নাম্বাৰ এটা দি আছে, আপুনি মেইল ID এণ্ড ফোন নাম্বাৰত ফোন কৰি কিনে আপুনি তাৰ লগত কথা পাতিব পাৰিব। ইহঁতৰ লগত কথা পাতি কিনে আপোনাৰ ইনকুৱাৰী যিখিনি কুৱেশ্যন থাকে সেইখিনি কৰিব পাৰিব। নেক্সট চাই লওক নোট দি আছে, আপুনি যিটো ইণ্টাৰভিউ ফেচ কৰিব তাৰ কাৰণে আপোনাক কোনো ধৰণৰ TADA প্ৰভাইড নকৰে। আৰু যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো QR কোড দি আছে,
আৰু এইটো QR কোড আপুনি স্ক্যান কৰি কিনে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো সাবমিট কৰিব লাগিব এতিয়া চাওক কেনেকৈ আপুনি এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব সেইখিনি ডিটেইলছ মই আপোনাক দেখাই আছো এপ্লাইৰ যিটো লিংক আছে মই আপোনাক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা চেক কৰিব পাৰিব তাতে ক্লিক কৰিলে আপুনি ডাইৰেক্টলি এইটো পেজত ৰিডাইৰেক্ট হ'ব পাৰিব প্ৰথমতে আপোনাৰ ইমেইল আইডিটো আপুনি এণ্টাৰ কৰিব লাগিব নেক্সট আপোনাৰ যিটো নেম দি আছে তাতে আপোনাৰ নেমটো আপুনি এণ্টাৰ কৰিব নেক্সট এটা ফোন নম্বৰ আপুনি দিব লাগিব এটা যেটো ভ্যালিড মোক ফোন নম্বৰ আপুনি ইউজ কৰিব নেক্সট আপুনি ইমেইল আইডি এটা দিব লাগিব যেটো ইমেইল আইডি আপুনি আগতে প্ৰভাইড কৰিছে নেক্সট আপোনাৰ এডুকেশ্যনাল কোৱালিফিকেশ্যন ডিটেইলছখিনি আপুনি ফিল আপ কৰিব নেক্সট আপোনাৰ এক্সপিৰিয়েন্স যদি আছে কিমান ইয়াৰৰ এক্সপিৰিয়েন্স আছে এটা আপুনি ফিল আপ কৰিব লাগিব নেক্সট আপুনি যদি এতিয়া চাও সাৰ্টিফিকেশন ইভেনি যদি আপোনাৰ কোনো ধৰণৰ এক্সেস সাৰ্টিফিকেট আছে এখানে আপুনি এড কৰিব লাগিব নেক্সট চাওক এটা আপলোড দিছে আপলোড সিভি অপচনটো দি আছে আপোনাৰ যদি সিভি আছে ভালকৈ এটা সিভি বনাই ল'ব নহলে এটা ৰিজিউমে বনাই ল'ব বনাই কিনে আপুনি এড ফাইলত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ ফাইলটো এড হ'ব তাৰ পিছত আপুনি আপোনাৰ ফৰ্মটো সাবমিট কৰিব লাগিব সাবমিট কৰাৰ পিছত যদি আপোনাৰ সিলেকশন হ'ব সিলেকশনৰ সময় সিলেকশনৰ পিছত আপোনাক এটা কন্টাক্ট কৰিব আৰু আপোনাক যেটো ইন্টাৰভিউ আছে ইন্টাৰভিউৰ কাৰণে মাতা হ'ব আৰু এটো ৰিকোয়াৰমেন্ট ৰিলেটেড যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দিকিনে মই আজিৰ ভিডিঅ' ইমানতে সামৰিছো